আৰে গোটেই কাগজ এই প্ৰেমধৰ শইকীয়াই পুংখানুপুংখকৈ নিৰীক্ষণ কৰিছে। নাই নাই, যিখিনি যোগ্যতা নাই সেইখিনিতো আগতেই বাদ দিয়া হৈছে। নাই, মই বাৰু যোগ্যতা নিৰূপণ কিয় কৰিম? 10ৰ মূৰত গাঁৱৰ ৰাইজে কৰিছে। নাই নাই নাই, সুবিধা পালে য'তে ত'তে বহিবলৈ দিয়া নহ'ব নহয়। আৰে দুৰ্নীতি হৈছে যদি তথ্য দিয়ক না, চালে বেৰে কোবাই থাকিলে নহ'বতো। নাই নাই, এনেকৈ আৰু বহি থাকিবলৈ দিয়া নহ'ব কাকো। ৰাখিছোঁ। হেৰা, মই কিবা উঠা বহাৰ কম্পিটিশ্যন পাতি আছো নেকি? নহয় মানে ছাৰ। বৰ অসভ্যহে। মই নাই নাই, তোমাক কোৱা নাই। কিছুমান আছে মানে, বুজিছানে? বহাচোন। কেৱল পঞ্চায়তৰ দোষকে খুচৰি ভাল পায়। ভাল কাম এটা হওকচোন, হাত চাপৰি নাই। কিন্তু কিবা এটা ঘুনুককে তোমাৰ শুনিবহে লাগে। চুচৰি বাগৰি আহি পাই যায় আৰু মানে সমালোচনা কৰিবলৈ। বাৰু, মোৰ অহা অলপ দেৰি হ'ল। কিবা অসুবিধা পাইছা নেকি? নাই নাই, মই ইতিমধ্যে সকলোৰে লগত চিনা পৰিচয় হ'লোৱেই। তুমি কামখিনি বুজি ল'বা, যিহেতু তুমি নিৰ্বাচনৰ পাছৰ পৰা অহা হোৱাই নাই। হয়, মই পিছে আব্বাৰ পৰা যিমান পাৰোঁ বুজিবলৈ চেষ্টা কৰিছোঁ। বাকীখিনি আপুনি শিকাই মেলি দিব আৰু ছাৰ। একদম একদম। কিন্তু কিছুমান মানুহৰ পৰা সাৱধান হ'বা, বিপথে পৰিচালিত নহ'বা। নিজৰ সততা অক্ষুণ্ণ ৰাখিম বুলি মই ৰাইজৰ ওচৰত শপত খাইছোঁ ছাৰ। সেই শপতৰ বহুতে চৰপত বনাই পি পেলালে। কিবা কৈছে ছাৰ? নাই নাই, তোমাক শুভেচ্ছা দিলোঁ যাতে কামবোৰ সুকলমে হয়। বাৰু, তোমাৰ ৱাৰ্ডৰ হিতাধিকাৰীৰ লিষ্টখন তুমি ৰবীনৰ হাতত পাই যাবা। আৰু চাই ল'বা সঠিককৈ আছেনে নাই। হ'ব ছাৰ। নাই নাই নাই, নেলাগে নেলাগে এইবোৰ কৰিব। লাগিব। আমি আমাৰ আৱৰ্জনা নিজেই চাফা কৰিব লাগিব। আৱৰ্জনা?